Hello student. What is your Purihima area? Perimeter Purihima perimeter area class. So I joa class 6.3 to complete korisu 6.3 to complete hoise. So I aji arambo korim 6.4 sorry mane 6.4 amar 6.4 1 2 3 to ami complete korisu thik ase aji ami 6.4 4 number 5 number और 6 number तो ये सॉल्यूशन करें ठीक है सर तो सोआ ये तो 4 number बोले तो किधर तुम्हारे सामा प्रति বর্গমিটারত 7 টকা কই 200 মিটার দীঘল আৰু 5 মিটার বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব ইংলিশত কি আছে চাবা what is the cost of a painting a rectangular wall of 200 meter long and 5 meter wide at 7 per square meter মানে এটা ওয়াল আছে এনেকুৱা সাপোজ এটা ওয়াল আছে তো ওয়ালত আমি কি কৰিব লাগে কালাৰ কৰিব লাগে সেই ওয়ালটোৰ আমাৰ দিক হৈছে 200 মিটাৰ মানে এনেকুৱা এটা ওয়াল আছে ঠিক আছে ইয়াৰ দিকটো কিমান আছে 200 মিটাৰ দিকটো আছে আমাৰ 200 মিটার আৰু বহলটো আছে 5 মিটার 5 মিটার ঠিক আছে তো আমাৰ কি কৰিব লাগে এই ওয়ালটো আমাৰ কালাৰ কৰিব লাগে এই ওয়ালটো কালাৰ কৰিবলৈ প্ৰতি 1 মিটাৰত কিমান খৰচ হয় প্ৰতি 1 মিটাৰত আমাৰ খৰচ হয় 7 টকা হয় তো তেনেহলে এই সম্পূৰ্ণ ওয়ালত কালাৰ কৰিবলৈ কিমান টকা লাগিব এক ঘন্টা ঠিক আছে তো আমাৰ কি আছে কি লিখিম ওয়ালৰ দৈৰ্ঘ্য ওয়ালত ये को बेर बेरर दৈর্ঘ্য length of the wall मानो length of the wall किमान दिया আছে আমার 200 মিটার প্রস্থ breadth কিমান দিয়া আছে 5 মিটার তো আমাৰ কি প্ৰথমতে আমি কি বললাম এটো কালি উলাইলাম কিমানখিনি মিটাৰ আছে এখিনি উলাইলাম কিমানখিনি মিটাৰ মানে ইয়াৰ কালিটো উলাম ঠিক আছে কালিটো উলাৰ পিছত আমি কি কৰিম ইয়া তোমাক আমি কিমান টকা লাগিব এটো উলাম ঠিক আছে ইয়াতে কি হ'ব বেৰৰ কালি তোমার কি হবে area of the wall area of the wall কি হবে আমার কত কি আছে 2 নহয় সরি 2 নহয় তোমার আয়তর কালি কি আছে আয়তর কালি কত আছে length into breadth এটো সেম লিখিবা তোমালোকে অসমীয়া তো সেম লিখিবা একে হ'ব length into breadth কৰিলে আমাৰ lengthৰ মান l ৰ মান কিমান আছে 200 into তোমার বীর মান কিমান দি আছে 5 মিটার তো এটা যদি আমি পূরণ করি কিমান হইব 5 দুগুণে 10 মিটার স্কয়ার ঠিক আছে তুমি কি কালি কিমান লব 1000 মিটার স্কয়ার তো 1000 মিটারত আমার কিমান টাকা খরচ হ'ব 1 মিটারত 7 টাকা তো 1000 মিটারত কিমান হ'ব 12 মিটার মানে নোট কৰিব আছে এতিয়া আমি কি কৰিম ইয়াতে 1 মিটারত লাগে 7 টাকা তাহলে 1000 মিটারত কিমান লাগিব ঠিক আছে the cost of এরকমই লিখলাম তোমার প্রতি মিটারত রঙৰ খৰচ meter rho cross the cost of 1 meter square equal to কিমান হয় the cost of 1 meter square এটা লিখি দিও তোমার of wall বলে লিখি দিও of wall or মানে বেৰৰ বলে দি দিবা নিদিলে প্ৰবলেম নাই কোনে
তো কি হ'ব তোমাৰ কিমান মিটাৰ হ'ব কিমান টকা 7 মানে रुपीस এনেকৈ লিখি দিব পাৰি আমাৰ रुपीस 7 টকা ঠিক আছে 7 টকাকে খৰচ হয় তেনেহ'লে আমাৰ কি হ'ব সো গতিকে তোমাৰ কি হ'ব কিমান মিটাৰ আছিল আমাৰ কিমান মিটাৰ 1000 মিটাৰ 1000 মিটাৰ স্কয়াৰত খৰচ মুঠ খৰচ হ'ব given that so total cost of painting total cost of painting in 1000 meter square is equal to কিমান হ'ব 1000 মিটাৰৰ লগত আমি কি কৰিম 7 টকাটো কি কৰিম পুৰণ এটা লগ কৰি দিম এটা লাইনটো কৰি দিম 1000 পুৰণ কিমান 7 টকা কৰিলে কিমান হ'ব 7 1 গুণ 7 মানে 7000 টকা 7000 ঠিক আছে 7000 টকা আমাৰ কি হ'ব খৰচ হ'ব ইয়াতে আমাৰ ইংলিশতে रुपीस বুলি লিখিবা আৰু অসমীয়াত টকা বুলি লিখি দিবা ঠিক আছে তোমাৰ কিমান টকা খৰচ হ'ব ওয়ালটো পেইন্ট কৰিবলৈ 7000 बस एक नंबर तो हमार सॉरी তোমার কি 4 নম্বর তো গেল এতিয়া আমি 5 নম্বরটো করি ঠিক আছে 5 নম্বরটো সবা কি কইছে না 5 নম্বর গণিতটো সবা এডৰা মাটি 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটি ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ মাটি চহোৱা হৈছে বাকি থকা মাটিখিনিৰ কালি কিমান হ'ব ঠিক আছে সো ইংলিশত সব কি কৈছে 5 স্কয়াৰ শেপ flower beds of side 1 meter are dug on pieces of land 5 meter long and 4 meter wide what is the area of the remaining part of the land মানে তোমাৰ কি কৰিছে এনেকুৱা 5 মিটাৰ বহল 5 মিটাৰ বহল আৰু 4 মিটাৰ 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মানে 5 মিটাৰ লেন্থ আৰু 4 মিটাৰ তোমাৰ কি আছে ব্ৰেডৰ এটা মাটি দিয়া আছে আৰু ইয়াতে কি কৰিছে এনেকৈ সৰু পাঁচটা 1 মিটাৰ হৈ বৰ্গৰ মানে কি কৰিছে সহাইছে মানে মাটি সহাইছে যাৰ বাবে তোমাৰ কি কৰিব ইয়াতে ফুলৰ গছ ৰুব ঠিক আছে তাৰ বাবে এটি ফেলে দিলো এনেকৈ পাঁচটা পাঁচটা কি কৰিছে তোমালোকে মানে আমাৰ কি কৰি ফুলৰ গছ ৰুবৰ কাৰণে এনেকৈ সহাইছে পাঁচটা ঠাই তো ঠিক আছে তো কি কৰিব দিছে এইখিনি আমাৰ বাকি যিখিনি আছে সহোৱা নাই এই সহোৱা নোহোৱাখিনি মাটিৰ যিখিনি কোনখিনি কিমানখিনি আছে সেইখিনি উলিয়াব লাগে মানে এই সহোৱাখিনি বাদ দি কিমানখিনি মাটি পৰি আছে সেইখিনি মাটিৰ কালি উলিয়াব লাগে তো তাৰ বাবে আমি কি কৰিম এই মাটিৰ ওপৰৰ কালি উলাম ঠিক আছে তাৰ পিছত এইবিলাকৰ পাঁচটাৰ কালি উলাই এই পাঁচটাৰ আমি কি কৰিম বাদ দিম হয় তেতিয়া আমাৰ বাকিখিনি উলাই যাব তো চোৱা কি হ'ব মাটি দৈৰ্ঘ্য কিমান মিটাৰ মাটিৰ দৈৰ্ঘ্য বিষয়ে কি হ'ব length of the land কিমান হ'ব 5 মিটাৰ and breadth প্ৰস্থ কিমান হ'ব 4 মিটাৰ এটো আমাৰ দিয়া আছে ঠিক আছে এগেইন আকৌ সহোৱা মাটিৰ প্ৰতিটোৰ দৈৰ্ঘ্য কি কৈছে
length of the duck on a pieces length of the duck of pieces of land এইখিনিৰ আমাৰ দৈৰ্ঘ্য কিমান দি আছে তুমি দেখা পাবা না এইখিনি ইয়াতে লিখি দিম হা কিমানকে দি আছে এটা আমাৰ 1 আৰু তোমালোকে চাই ল'বা 1 মিটাৰ তো কৈ দিলে তোমালোকে লিখিব 1 মিটাৰ হা তাৰ মানে প্ৰতিটো পিছৰ মাটি চহোৱা পিছ এইটো পিছৰ তোমাৰ প্ৰতিটোৰে বৰ্গাকৃতি যিহেতু হয় বৰ্গাকৃতি মানে প্ৰতিটোৰে কিমান মিটাৰকে দিয়া আছে 1 মিটাৰকে দিয়া আছে ঠিক আছে 1 মিটাৰ বুলি লিখি ল'বা ইয়াতে তোমালোকে দি ল'বা এইখিনি দিয়া আছে তেহলে আমি কি কৰিম এবাৰ এইটো কালিৰ পৰা এই পাঁচটাৰ কালি আমি কি কৰিম বৰ্গ পাঁচটাৰ কালি কি কৰিম মাইনাস কৰিম সব আমি কি কৰো চিহ্ন সবা এতিয়া আমি কি কৰিম অবশিষ্ট মাটি কিছু বাকি থকা মাটি ইয়াতে কিছু বাকি থকা মাটি মাটি কালি area of the remaining part of land of land কি হ'ব এখানে কি হ'ব সব ভালকে চাবা এই বস্তুটো ভালকে চাই লও মানে রিমেইনিং পার্ট কি হ'ব এই সম্পূর্ণ আয়তৰ খালি সম্পূর্ণ মাটিটোৰ খালি কি নাম লিখিম মাটিৰ কালি মাইনাস কি হ'ব পাঁচটা ইয়াতে পাঁচটা আছে না 1 2 3 4 5 এখানে পাঁচটা কি হ'ব স্কয়ার শেপ এটি কি ছিল সোহোয়া মাটি হইছে না পাঁচটা সোহোয়া মাটি কালি নিকে লিখিম পাঁচটা সোহোয়া পাঁচটা 1 মিটার স্কয়ার কই সোহোয়া মাটির কালি নিমিষত দেখি কেনে মই ভালকে আনিব বলি দিছো area of the land minus 5 times of 1 meter per square dark pieces of land pieces of land ঠিক আছে তার মানে পাঁচ টুকরা ভাগ করা আমি কি মাটির কালি সম্পূর্ণ মাটির কালির পৰা পাঁচ টুকরা এই মাটি সোহোয়া মাটির কালিটো মাইনাস 5 মিটার মানে 1 মিটার পার স্কয়ার কে ডাক পিসেস ল্যান্ডৰ পাঁচটা কি কৰিব লাগিব আমাৰ সম্পূৰ্ণ ইয়াৰ পৰা কি কৰিব লাগিব ইয়ে কৰিব লাগিব তেতিয়াহে বাকিখিনি পাম মানে এইখিনি মুছি দিবলৈ মুছি দিলে বাকিখিনি বাকি থাকিলে আমি কি পাম বাকি অংশখিনি পাম হয়নে তুমি এতিয়া ইয়াতে লিখি দিম সব এইখিনি হৈছে তোমালোকৰ পৰা সবা এতিয়া মাটিৰ কালিৰ সূত্ৰ কি আছিল আমাৰ মাটি আয়তৰ কালি মানে আয়তৰ কালিৰ সূত্ৰ দিকপ্ৰম বস্তু L * B মাইনাস তোমার বর্গৰ কালিৰ সূত্ৰ কি আছিল 5 টু লিখিবা 5 পূৰণ বৰ্গৰ কালিৰ সূত্ৰ যেটো থাকে বাহু স্কয়াৰ এটো আমি কি ক'ব পাৰি বাহু মানে a স্কয়াৰ বুলি ক'ব পাৰি যেটো বাহু থাকে দুটো সেমি থাকে এখানে আমি কি লিখিম a স্কয়াৰ তো l ইন মানে তোমাৰ আয়তৰ l মানে হৈছে 5 b মানে হৈছে 4 মাইনাস 5টা এটো কি হ'ব আছে 5টা থাকাৰ কাৰণে 5 ইনটু এর মান হৈছে কিমান 1 স্কয়াৰ ঠিক আছে a মান 1 স্কয়ার এখানে লিখি লবা yes সবা 5 4 গুণ কিমান হ'ব 20 5 4 গুণ হ'ব 20 মাইনাস
5 একদম 1 স্কোর কৰিলে 1 হয় 1 5 গুণ 5 তাৰ পিছত কি হ'ব তোমাৰ 20 5 গলে 15 মিটাৰ স্কোয়ার তার মানে আমার বাকি থকা মাটিখিনিৰ কালি কিমান হ'ব 15 মিটাৰ স্কোয়ার তো এইটো আছিল আমাৰ কোশ্চেন 5 এতিয়া আমি কোশ্চেন 6 নম্বৰটো কৰিম চাব দেখি লোৱা এইটো চাবা কোশ্চেন 6 কোশ্চেন 6 ৰ গুণবিলাক আমি সলভ কৰিম বস্তু এনেকৈ দি আছে নহয় কোশ্চেনটো তোমালোকে চাই ল'বা ভালকৈ তো তুমি কি দি আছে 2 দি আছে 5 3 4 এইটো 4 এইটো 2 এইটো 5 চলো এইটো আমি কেনেকৈ বনাম তোমালোকে কিতাপত ভালকৈ চাই ল'বা দেখাই দিছোঁ এইটো চিত্ৰ ঠিক আছে 6 ৰ এইটো 6 ৰ এইটো আমি সলভ কৰিম এতিয়া চোৱা তোমালোকে ভালকৈ বুজি ল'বা হা বস্তুটো একদম ইজি তো এতে কেইটা আয়ত দিছে চাবা প্ৰথমতে এইটো এটা আয়ত আমি গলি লিখিব পাৰিছো এইটো এটা আয়ত হয় আকৌ এইটো এটা কি হয় আয়ত ঠিক আছে এটা চাবা এইটো এটা আয়ত মাজত এটা কি হৈ আছে বৰ্গ নিচিনা হৈ আছে কেনেকৈ হৈ আছে চাবা মই বুজাই দিছো ভালকৈ তো তোমালোকৰ এইটো আয়তৰ দৈৰ্ঘ্য 5 দি আছে এইটো আয়তৰ প্ৰস্থ 2 মিটাৰ দি আছে ইয়াতো সেম এইটো আয়তৰ দৈৰ্ঘ্য 5 দি আছে ইয়াতে প্ৰস্থ কিমান দি আছে 2 দি আছে হয়নে তো এতিয়া এই সম্পূৰ্ণ মিলি কিমান দি আছে 4 মানে 4 দিয়া থাকিলে এইখিনি তো কিমান এইখিনি 2 নহয় ইয়াতে 2 আছে মানে এইখিনি কিমান হ'ব 2 তো এইখিনি 2 আৰু এইখিনি 2 মিলি কিমান 4 হ'ব হয়নে আকৌ ইয়াতো চাও ইয়াতো 2 আছে তো এইখিনি কিমান হ'ব 2 হ'ব আৰু এইখিনি মাজত 2 দিয়ে 4 তাৰ মানে কি বুজি আছো এটা চাবা তোমাৰ এইখিনি মাজৰখিনি যে আছে এইখিনি কিমান হ'ব তোমাৰ এইখিনি কিমান কি হৈ আছে 2 আৰু ইফালে কিমান হৈ আছে 2 কি হৈ আছে ঠিক আছে তো তোমালোকে বস্তুটো বুজি পাইছা এতিয়া আমি কি কৰিম এইটোৰ কালি ঠিক আছে এইটোৰ কালি যোগ কি কৰিব পাৰি এইখিনিৰ কালি তো এইখিনি কালি কৰিলে আমাৰ কি ওলাই যাব সম্পূৰ্ণ কি ওলাই যাব তোমাৰ মানটো ওলাই যাব ঠিক আছে বা আরেকটা পদ্ধতি আমি এটা কৰিব পাৰি চোৱা এইটো কি হয় পদ্ধতিটো হৈছে এইটো অলপ খেলিমেলি হ'ব ঠিক আছে আমি আরেকটা পদ্ধতি কৰিম তোমালোকে ভালকৈ চাবা আরেকটা পদ্ধতি কেনেকৈ কৰিব পাৰি এইটো চোৱা এনেকৈ নকৰোঁ আমি আনেকে বেলেগকৈ কৰিম চোৱা এইটো কেনেকৈ কৰিব পাৰি এইটো এনেকৈও ভাগ কৰিব পাৰি এনেকৈ এইটো আমাক 3 দি আছে হয়নে আৰু সম্পূৰ্ণ মিলি কিমান দি আছে 5 ভালকৈ বুজিবা এইটো কিমান দি আছে 3 হয়নে আৰু এইখিনি আমাক কিমান দি আছে সিফালে এইটো 3 দি আছে এইটো চাবা এইটো কিমান দি আছে 3 দি আছে আৰু এইখিনি দি আছে 4 হয়নে এইখিনি দি আছে 4 এইখিনি চাবা এইবাৰ হ'ব ভালকৈ হ'ব তোমালোকে বুজি ল'ব বস্তুটো এইটো তো 5 দি আছে এইটো 5 এতিয়া এইটো ইয়াতে কেইটা আয়ত হৈছে এটা আয়ত দুটা আয়ত ইয়াতে তিনিটা আয়ত হয়নে তো আমি তিনিটা আয়ত যোগ কালি ওলাই যোগ কৰি দিলে আমাৰ আহি যাব তো এতিয়া চাবা এইটো আৰু এইটো আয়ত সেম হৈ আছে নহয় 3 দৈৰ্ঘ্য 3 প্ৰস্থ 2 হয়নে আৰু এইটো আয়তৰ দৈৰ্ঘ্য কিমান হ'ব কোৱাচোন এইটো আয়তৰ দৈৰ্ঘ্য এইখিনি আছে 4 আৰু এইখিনি আছে 2 4 আৰু 2 কিমান হ'ব 6 নহ'ব 4 আৰু 2 কিমান হ'ব 6 এই দৈৰ্ঘ্য এইটো মাজতটো তোমাৰ দৈৰ্ঘ্য হ'ব কিমান 4 আৰু 2 এইটো 2 কিমান হ'ব 6 তাৰ পিছত প্ৰস্থ কিমান হ'ব কোৱাচোন এবাৰ প্ৰস্থ হ'ব তোমাৰ এইখিনি সম্পূৰ্ণ মিলি দি আছে 10 10ৰ পৰা এইখিনি আছে 3 আৰু এইখিনি আছে তোমাৰ 2 মানে ইয়াৰ প্ৰস্থ কিমান হ'ব 2 ঠিক আছে ভালকৈ বুজি ল'বা এইখিনি তোমাৰ 4 আছিল আৰু এইখিনি 2 তো 4 আৰু 2 মিলি হ'ব 2 আৰু 4 6 এইটো হ'ব 6 এইটো 6 এইটো 2 এইটো কিমান হ'ব 2 তো আমি পালো হয়নে আমি একদম ভালকৈ ইবা লিখি ল'ম আমাৰ এইটোৰ মানে কিমান হ'ব 2 আমাৰ দিকটো হ'ব 6 ঠিক আছে ইয়াৰ হ'ব 3 আৰু ইয়াৰ হ'ব 2 তো এনেকুৱা আমাৰ 3 আৰু 2 থকা
আয়ত কেইটা আছে দুটা আছে প্রস্থ এই দৈর্ঘ্য তোমার 3 প্রস্থ 2 দৈর্ঘ্য 3 প্রস্থ 2 তো আমি কি লিখিম চিত্রটোর কি বুঝছে তোমার আকৃতিটোর কালি ভালকে চাবা আকৃতিটোর কালি area of the shape area of the shape কি হবো হালকা মন করিবা আমি এই দুটো সেম সেম আছে নহয় যেই কারণে আমি লিখিম 2 পূরণ কি হবো এইটো আমি কি লিখিব পারি L1 এইটো মানে সাপোজ এইটো L1 এইটো L2 এইটো কো L1 এইটো sorry L1 B1 এইটো L1 B1 এইটো L1 এইটো কি হবো B1 উল্টা আছে L1 এইটো কি হবো B1 B মানে ব্রেথ মানে L মানে লেন্থ ঠিক আছে তো 2 পূরণ L1 ইনটু কি হবো B1 আয়তর কালি উত্তর L ইনটু B আর 2 কি হবো এইকো 3 আর 2 থকা 3 আর 2 থকা কেইটা আছে আমার আয়ত দুটা আছে এই কারণে 2 তারপর যোগ এই মাজকটো সবা মাজকটোৰ আমাৰ দিক কিমান আছে 6 কি হ'ব এইটো আমি L2 ইনটু B2 বুলি লিখিম ঠিক আছে L2 টু B2 তো 2 পূৰণ L1 ৰ মান হৈছে 3 ইনটু B1 ৰ মান হৈছে 2 যোগ তাৰপিছত L2 মান কিমান হ'ব 6 ইনটু B2 হৈছে তোমাৰ 2 ঠিক আছে তো এইখিনি চোৱা বাস এখানে আমি নেক্সট কি করি এতিয়া চোৱা 2 ইনটু এই দুটা পূরণ কৰিলে 2 3 গুণ কিমান হ'ব 6 প্লাস 2 গুণ 12 মানে কিনি পালো 2 গুণ কিমান হ'ব আকৌ 12 যোগ কিমান হ'ব 12 আমি কিমান পাম 12 12 যোগ কৰিলে কিমান হ'ব আমাৰ 24 মিটাৰ মিটার সেন্টিমিটার আচ্ছা মিটার সেন্টিমিটার বলি কোয়া নাই এটা আমি বর্গ মিটার বলি লিখি কে লিখি বর্গ মিটার স্কয়ার বর্গ একক বর্গ স্কয়ার ইউনিট লিখি বর্গ মিটার বর্গ একক সরি বর্গ কারণ আমাকে মিটার সেন্টিমিটার এতে দিয়া নাই এই কারণে আমি বর্গ একক বলি লিখিলো স্কয়ার ইউনিট ঠিক আছে তো এখিনি হলো আমার আনসার এতে আমি B2 কৰিম চাবা B2 এটা ধৰণৰে আছে B2 চাবা সেম দিয়াছে তোমালোকে চাই ল'বা কিতাপত ভালকে মই চাই আছো এনেকে দিয়াছে হয় না তোমালোকে চাই লোৱা কিতাপত এইটো চাবা ইয়াতে কিমান দিয়াছে 2 এইটো 4 এইটো 3 এইটো 4 3 2 4 8 সেম আগৰ ধৰে কৰিম আমি এইটোকে এটা ভাগ কৰিলাম এইটোকে এটা ভাগ কৰিলাম ঠিক আছে এনেকুৱা তো এইটো মানে এটা এইটো এক নম্বৰটো হ'ল এইটো 2 নম্বৰ এইটো 3 নম্বৰ আয়ত ঠিক আছে এইটো দিয়া আছে তো এক নম্বৰ এই 2 নম্বৰ আয়তৰ সৰ বস্তু দিয়া আছে তোমাৰ 8 দিক কিমান হ'ব কোৱাচোন দিক কেনেকৈ কম দিকটো কি হ'ব সম্পূৰ্ণ দিয়া আছে 4 এইখিনি দিয়া আছে 3 চাবা এইখিনি দিয়া আছে 3 এইখিনি 3 তাৰ মানে কি বাকিখিনি কি হ'ব এইখিনি সম্পূৰ্ণ মিলে 4 আৰু এইখিনি 3 হ'লে বাকিখিনি কিমান হ'ব 1 হ'ব এতে কিমান হ'ব 1 মানে সম্পূৰ্ণ দিয়া আছিল 4 আৰু এইখিনি দিয়া আছে তোমাৰ 3 তো 4 পৰা 3 গলে কিমান হ'ব 1 পাই গলো আমি ইয়াৰ এইটো হ'ব সপোজ আমি কি ধৰিম L1 B1 এইটো L1 B1 এটো সেম আছে এইটো দুটা L1 আৰু এইটো হ'ব B1 মানে দুটা L1 ধৰিম সমান কেইটা আৰু এইটো আমাৰ কি আছে L2 এইটো কি হ'ব প্রস্থটো কি হ'ব 1 2 এইটো হ'ব B2 ঠিক আছে মানে বুজি পাব কৰিলে সোৱা সেম আকৃতিটোৰ কালি
area of the shape. Area of the shape. ঠিক আছে কি হ'ব আমাৰ সেম ইয়াতে দুটা আছে কাৰণে দুই লিখিম দুটা আয়ত এনেকুৱা কি আছে L1 into B1 plus এটো কি হ'ব এটা এটাই আছে তো আমি লিখিম L2 into B2 মানে এনেকৈ লিখিম L2 into B2 তো 2 into L1 into B1 মানে L1 মানে তোমাৰ আছে 3 into B1 2 মানে তো সেম আছে দুটা এখানে দুই লিখিছো ইয়াতে এনে তো সূত্র মতে ভ্যালু ইনটু করে তো দুটা থাকার কারণে দুটা লাইন লিখতে পারি ঠিক আছে তাহলে প্লাস এইটুর কারণে তোমার লাইন কি হবে 8 পূরণ প্রস্থ কি হবে 1 এটা একটু বুঝি পাইছ না তো মানে এখানে 3 আছে আর সম্পূর্ণ মিলি 4 তো 4 করে 3 বার দিয়ে 1 থাকিব তো এখানে মান করলে কি হবে 2 পূরণ 2 3 গুণ 5 6 যোগ 8 1 গুণ 8 মানে তো এতিয়া 2 6 গুণ কিমান হবে 12 যোগ 8 কিমান হ'ব 12 যোগ 8 কৰিলে 20 স্কয়ার ইউনিট ঠিক আছে স্কয়ার এইখিনি হ'ব আমাৰ তোৰ আনসাৰ আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা যদি কিবা অসুবিধা হৈছে তেনেহ'লে মোক কমেন্টত জনাই দিবা মই ভালকৈ পাৰিলে আরেকবাৰ ভিডিওটো পঠাই দিম ঠিক আছে তোমালোকে আমাৰ এইখিনি আছে নম্বৰ 6.4 মানে কি কোনটো কৰিলো আমি কোশ্চেন নাম্বার কি কৰিলো 4 5 6 আগত আমাৰ আগৰখিনি সম্পূৰ্ণ ভিডিও একদম 6.1 ৰ পৰা 6.2 6.3 সম্পূৰ্ণ ভিডিও আমাৰ ডেসক্ৰিপচনত লিংক এটা দিয়া আছে প্লে লিষ্টৰ এই সম্পূৰ্ণ ভিডিও তাতে দিয়া আছে তোমালোকে ভালকৈ তাতে চাই লবা তো সম্পূৰ্ণ ভিডিওটো তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে